When we so young, I could never see forever. We go midnight driving down that lane, pretending the whole world was lame. हेलो नमस्कार एवरीवन आशा करो सबरे ভাল आन एटी ब्लगले आपलोक स्वागतम जनाइছো আৰু মই সানি আৰু আজি আমি যাবলৈ ওলাইছো গোলাঘাটলে তো চাই থাকক ভিডিওটো কেকলৈকে চাব কেনেকুৱা পাই জনাব আৰু যদি মোৰ চেনেললে নতুন কাইছে লালা সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই থৈ যাব যোৰহাট টু গোলাঘাট জিমখানা লাগে প্ৰায় 50 কিলোমিটাৰ হয় আৰু এয়া আমি উপস্থিত হৈ গোলাঘাট টাউন আৰু বৰ্তমান এতিয়া আমি ধোদৰালি পাৰ হৈ আমাৰ লক্ষ্যস্থান পালোহি আৰু এইখনে হল জিমখানাৰ মেইন গেট হেল্ল এভৰিৱান আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই আজি আছো গোলাঘাট জিমখানাত তো চাই থাকক ভিডিওটো কেনেকুৱা পাই জনাব যদি মোৰ চেনেললে নতুনকৈ আহিছিল না সাবস্ক্ৰাইব এটা কৰি দিব বন্ধু বান্ধৱীসকল বিয়াত এটা ধুনীয়া আৰু ঠাণ্ডা পৰিৱেশে বিৰাজমান হৈ আছে এই ঠাইডোখৰ ইয়াত চাৰিওফালে সেউজীয়া গছ-গছনিৰে ভৰা আৰু এই পৰিৱেশটো বৰ মনোৰম আৰু আপোনালোকে যদি নিজৰ বন্ধু বান্ধৱী বা পৰিয়ালৰ লগত আহিম বুলি ভাবিছে তেন্তে আপোনালোকে ইয়াত আহিব পাৰে আৰু ইয়াৰ এন্ট্ৰি ফিজটো হল ফ্ৰী হয় কোনো মূল্য দিব নালাগে ভিতৰত এন্ট্ৰি হ'বৰ বাবে বন্ধু বান্ধৱীসকল আপোনালোকৰ আগফালৰ কি আছে কি নাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো আৰু বৰ্তমান এতিয়া আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা ধৰণৰ কি আছে আপোনালোকক সব দেখাই আছো বন্ধু বান্ধৱীসকল বিয়াত এটা ধুনীয়া পৰিৱেশ আৰু একদম ঠাণ্ডা পৰিৱেশ এই ঠাইডোখৰ আৰু আপোনালোকক এতিয়া মই পুৰা 360 দেখাবলৈ চেষ্টা কৰিম আৰু কমেন্ট কৰি জনাবচোন এই ঠাইডোখৰ কেনেকুৱা পাইছে আৰু ইয়াত বিভিন্ন গছ-গছনি আৰু ফুলেৰে ভৰি আছে এই ঠাইডোখৰত সো বলক ভিতৰলৈ যাওঁ আৰু কেনেকুৱা কি আছে চাই লওঁ আহক বন্ধুসকল বন্ধুসকল ইয়াত আপোনালোকে আহিব পাৰে নিজৰ বা আপোনজনৰ বাৰ্থডে বা স্পেশাল ডেট এটাত আৰু ভাল টাইম স্পেন্ড কৰিব পাৰে আপোনালোকে আপোনজনৰ লগত আমি একচুয়ালি ঘৰতে লাঞ্চ কৰি ওলাই আহিছিলো গোলাঘাটলে সো ইমান এটা হেভি আইটেম নাখাও ইয়াত জাস্ট ব্লেক টি আৰু পকৰা অৰ্ডাৰ দিলো আৰু তেওঁলোকে কৈছে অলপ টাইম লাগিব 15 to 20 মিনিটস মান লাগি যাব সো গতিকে বলক আপোনালোকক পাছফালৰ পৰিৱেশটো দেখাও আৰু এই জিমখানাখন নিৰ্মাণ কৰিছিল ক্লাব হাউস বাংলো হিচাপে 1910 চনত আৰু এতিয়া কমপ্লিটলি মডাৰ্ণ ক্লাব হাউস হিচাপে কনভাৰ্ট কৰি নিৰ্মাণ কৰিছে আৰু এই বাংলোটো প্ৰায় 100 বছৰ অতিক্ৰম কৰিলে আৰু এটা কথা কওঁ যে বন্ধু-বান্ধৱীসকল আৰু এই বাংলোটোত আগতে মিলিটাৰী সকলৰ বিবাহ আয়োজন বা যিকোনো পাৰ্টি বা এন্টাৰটেইনমেন্টৰ বাবে এই বাংলোটো ব্যৱহাৰ কৰা হৈছিল
আৰু এয়া হ'ল জিম আৰু ইয়াত কেনেকুৱা ধৰণৰ কি ইকুইপমেণ্টছ আছে বা কি বস্তু আছে আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম একচুৱেলি জিমটো লক কৰি থৈছে চ' ক্ষমা কৰিব মই আপোনালোকক দেখুৱাব নোৱাৰিম এয়া এটা বৃহৎ তলা লগাই থৈছে এয়া আপোনালোকক পাছফালৰ পৰিৱেশটো দেখুৱাইছোঁ এয়া ইয়াত এটা সুন্দৰ পৰিৱেশ আৰু আজি একচুৱেলি কোনো নাই মানুহ কম চাব পৰা যাব ন এইফালে চাব পৰা যাব ন এই চাওঁ অঁ লগ কৰা আছে বৰ্তমান ক'ভিড প্ৰট'কলৰ বাবে জিম আৰু ছুইমিং পুল বন্ধ ৰাখিছে চ' মই আপোনাক এইদৰেই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ একচুৱেলি ছুইমিং পুলটো লক আছে চ' গতিকে মই আপোনালোকক দেখুৱাব নোৱাৰিম আগফালে যিমানটো আপোনাৰ সৌন্দৰ্য বিৰাজমান হৈছে ঠিক সেইদৰে পাছফালেও কিমানেই সৌন্দৰ্য বিৰাজমান হৈ আছে চ' পাছফালে চোৱা হৈ গ'ল এতিয়া আমাৰ অৰ্ডাৰটো হৈ গ'ল বুলি কৈছে ব'লক আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এয়া নতুন কিবা বনাই আছে জাষ্ট নৰ্মেল ব্লেক টি আৰু পকোৰা ট্ৰাই কৰিছোঁ চ' বন্ধু বান্ধৱীসকল আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ গোলাঘাটৰ জিমখানা আৰু ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব আৰু বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ তেতিয়ালৈকে ভালে থাকিব আৰু ধন্যবাদ জয় আই অসম